জীৱনৰ সকলো আৰু সৰ্বস্ব ত্যাগ কৰি ধন মন তন আৰু নিজৰ যৌৱন জীৱনৰ কৰ্মময় সময়ৰ আটাইতকৈ অধিক অংশ সময়ে ভাৰতীয় জনতা পাৰ্টীক যিসকল নিষ্ঠাবান কৰ্মীয়ে ত্যাগ কৰিছিল সেইসকলৰ ত্যাগৰ বিনিময়ত অসমত দুবাৰকৈ চৰকাৰ আৰম্ভ হৈছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ ইমান সুন্দৰ বক্তব্য আছিলে ইমান সুন্দৰ নীতি আৰু আদৰ্শ আছিলে যি নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অসমীয়া মানুহে উপুৰি খাই ভোট দিছিল আৰু এইখন চৰকাৰ আকাংক্ষিত চৰকাৰ অসমীয়া মানুহৰ সমস্যা সমাধানৰ চৰকাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু এইসকল মানুহৰ আশা আকাংক্ষা চেঁচা পানী ঢালি ভাৰতীয় জনতা পাৰ্টীয়ে বিগত সময়ত কি কাম কৰি আছে অসমৰ সকলো সৰ্বোত্তম পৰ্যায়ৰ মানুহে জানে আজি সেইবাবে এই দলটোত আমি থাকিব পৰা নাই আমি থাকিব নোৱাৰিলো আমাৰ দৰে নিষ্ঠাবান লাখ লাখ কৰ্মীয়ে এই বিভিন্ন ৰাজনৈতিক দললৈ যোগদান কৰিবৰ কাৰণে আৰম্ভ হ'ব শুভাৰম্ভ কৰিব আপোনালোকে জানি অত্যন্ত দুখ পাব আজি যিজন আমাৰ সতীৰ্থ মৰমৰ শ্ৰদ্ধাৰ গোপাল কাকতিদেৱে যোগদান কৰিছে আজি গোপাল কাকতিদেৱে কালি ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰি আহিছে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰিবলৈ যেতিয়া দৰখাস্তখন লৈ যায় ত্যাগ পত্ৰখন লৈ যায় এই যাত্ৰা পথত মোলৈ ফোন কৰি হুৰে কান্দিছে ইমান দুখজনক কথা যিজন ব্যক্তিৰ দৰে লাখ লাখ মানুহে ভাৰতীয় জনতা পাৰ্টিক মূৰৰ ওপৰত তুলি জনসাধাৰণৰ মাজত জনসাধাৰণৰ ঘৰে ঘৰে গৈ মানুহৰ মনস্তত্ব জয় কৰি ভোট দিয়াইছিল আৰু আজি এইখন চৰকাৰে কাৰ কাৰণে কাম কৰি আছে আপোনালোকে নিশ্চয় জানে এইবিলাক পৰৱৰ্তী সময়ত আমাৰ যিসকল সতীৰ্থ বন্ধু আছে আমাৰ অসমৰ যিসকল অসমীয়া স্বনামধন্য ৰাইজ আছে সেইসকলে সময়ত তাৰ প্ৰত্যুত্তৰ দিব বহু আকাংক্ষিত এখন চৰকাৰ আছিল কাৰণ কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতি উফৰাবৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে অসমীয়া মানুহৰ মাজত জঁপিয়াই পৰি কংগ্ৰেছৰ বিৰুদ্ধে ভোট দিবলৈ যত্ন কৰিছিলে আৰু সেইমতে আকাংক্ষিত চৰকাৰখন প্ৰতিষ্ঠা কৰিছিল আৰু আকাংক্ষিত চৰকাৰখন প্ৰতিষ্ঠা কৰাৰ পিছত জনসাধাৰণৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তেওঁলোকে মাত্ৰ কেইজনমান ধনাঢ্য ব্যক্তি ৰক্ষণাবেক্ষণ দিবৰ বাবে তেওঁলোকক আৰু শক্তিশালী অৰ্থনৈতিকভাৱে শক্তিশালী কৰিবৰ বাবে অসমৰ ভূমি অসমৰ বিভিন্ন পৰ্যায়ৰ উদ্যোগ বাণিজ্য আৰু কৃষিখণ্ড সেইসকল ধনাঢ্য ব্যক্তিৰ হাতত এইখন চৰকাৰে গতাই দিবলৈ ইতিমধ্যে পাং পাতিছে আপোনালোকে নিশ্চয় জানে ইয়াৰ উপৰিও কেৱল এটা পৰিয়ালে অসমৰ যিসমূহ চৰকাৰী উৰ্বৰ আৰু উচ্চ ভূমি আছে সেই উচ্চ ভূমিসমূহ বিঘাই হেজাৰ বিঘাই নিজৰ নামত লিখাই লৈছে আপোনালোকে নিশ্চয় জানে ইয়াৰ উপৰিও যিসমূহ আমাৰ কোম্পানী বাগান আছিল যিসমূহ আমাৰ চৰকাৰৰ আওতাত চলি থকা চাহ বাগান আছিল সেই চাহ বাগানসমূহ নিজৰ নামত লিখাই লোৱাৰ যি অভিসন্ধি কৰি আছে এই কথা আপোনালোকে নিশ্চয় জানে আজি এই মঞ্চৰ পৰা অসমৰ স্বনামধন্য আমাৰ আটাইতকৈ বুকুৰ আমঠু এইসকল অসমীয়া মানুহক অসমৰ খিলঞ্জীয়া মানুহৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক মই আহ্বান কৰিব খোজো মই কাবুলভাৱে অনুৰোধ কৰিব খোজো যাতে 26 চনত পণ ল'ব লাগে অহা 2026 চনত পণ ল'ব লাগে এইখন স্বৈৰাচাৰী একনায়কত্ববাদী এইখন অসমীয়া সমাজৰ পৰিপন্থী চৰকাৰ উফৰাই অসমৰ মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা কৰি এখন সুস্থ সবল আৰু অসমীয়া সমাজৰ
অসমীয়া সংস্কৃতি মাটি ভেটি সুৰক্ষা কৰিব পৰা এখন চৰকাৰ আমাক লাগে। আৰু সেইবাবেই সমস্ত ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ জয় জয় ময় হৈ থকা সময়ত আমি ত্যাগ কৰি কলৈ আহিছো? ৰাইজৰ দললৈ। কিয় আহিছো ৰাইজৰ দললৈ? ৰাইজৰ দললৈ আমি এইকাৰণেই আহিছো, এটা সৰু দল, কেইবছৰমানৰ আগতে শুভাৰম্ভ হোৱা একেবাৰে চালুকীয়া এটা দল। এই দলটোলৈ আমি কিয় আহিছো? কাৰণ আপোনালোকে দেখিছে এই দলটো যিজন ব্যক্তিৰ নেতৃত্বত আৰু যিজন ব্যক্তিয়ে বিগত সময়ত অসমীয়া মানুহৰ, অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ভূমি সুৰক্ষাৰ কাৰণে, সংস্কৃতি সুৰক্ষাৰ কাৰণে, সম্পত্তি সুৰক্ষাৰ কাৰণে, আত্মসংস্থাপনৰ কাৰণে অহৰহ যুঁজ কৰি এক সবল প্ৰতিবাদী কণ্ঠেৰে অসমীয়া মানুহৰ সমস্যা সমাধানৰ কাৰণে প্ৰবল প্ৰতাপেৰে এইসকল ভ্ৰষ্টাচাৰী মানুহৰ বিৰুদ্ধে তেওঁ সংগ্ৰাম কৰি আছে। নাম কি? অখিল গগৈ। জয় অসম, জয় অসম, জয় অসম। জোৰকে চিঞৰিব লাগিব, দিছপুৰ যাতে কঁপি যায়। আজি লুইতৰ পাৰত আমি সকলোৱে সংকল্প লৈছো, 26ত ভাৰতীয় জনতা পাৰ্টী চৰকাৰ উপৰাই আমি সংযমতভাৱে ঐক্যবদ্ধভাৱে আমি যাতে বিৰোধী ঐক্য মঞ্চ একত্ৰিত হৈ অসমত সুস্থ সবল চৰকাৰ গঠন কৰিব পাৰোঁ। সেইবাবে অখিল গগৈৰ লগত হাতে হাতে হাত ধৰি, অখিল গগৈদেৱৰ লগত হাতে হাতে হাত ধৰি আমি অসমীয়া মানুহৰ মাজত ৰাইজৰ দল প্ৰতিষ্ঠা কৰিব খুজিছোঁ। আজি আমাৰ সন্মুখত যিসকল স্বনামধন্য আমাৰ সাংবাদিক বন্ধু আছে, এই সাংবাদিক বন্ধুসকলেও এটা পদ ল'ব লাগে যাতে এইখন অসমীয়া জাতি সংস্কৃতি মাটি ভেটি বিৰুদ্ধে কাম কৰা চৰকাৰখন উপৰাবৰ বাবে এই মুহূৰ্ততে সংকল্প ল'বৰ কাৰণে আগবাঢ়ি আহক। আমাৰ লগত হাত উজান দিয়ক। আমি একত্ৰিত হৈ আমি কথা দিছো, অসমীয়া মানুহৰ মাটি ভেটি সুৰক্ষাৰ দায়িত্ব সঁচাকে আমিহে ল'ব পাৰিম। ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ নেতৃবৃন্দই ল'ব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দই কয় দল ব্যক্তিতকৈ ঊৰ্ধ, সেইবাবে ব্যক্তিৰ কথা ভাবিব নালাগে। বৰ্তমান যিসকল নেতা অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতা, সেইসকলে কয় যে দল ব্যক্তিতকৈ ঊৰ্ধ, ব্যক্তিৰ কথা কেতিয়াও ভাবিব নালাগে, দলৰ কথা ভাবিব লাগে, চৰকাৰৰ কথা ভাবিব লাগে। বিজেপিৰ নীতি আছিলে ব্যক্তি নিৰ্মাণে দেশ নিৰ্মাণ, জাতি নিৰ্মাণ, সংস্কৃতি সংৰক্ষণ, মাটি সুৰক্ষা, ভেটি সুৰক্ষা, ব্যক্তি নিৰ্মাণৰ দ্বাৰা। আজি এই নীতি বৰ্তমান অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ এই দলত নাই। আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন নিষ্ঠাবান কাৰ্যকৰ্তাই মৰ্মে মৰ্মে উপলব্ধি কৰে যে কি হৈ গ'ল 1-1.5 বছৰৰ ভিতৰত এই দলটো কিয় উন্নত হৈ গ'ল। ইয়াৰ কিন্তু কোনো উত্তৰ নাই। দ্বিতীয় কথা, ইমান এটা সুন্দৰ অভিব্যক্তি আছিলে, কি আছিলে ভাৰতীয় জনতা পাৰ্টীত যে একেবাৰে সমাজখনৰ শেষত থকা উপান্ত ব্যক্তিজনক এই ভাৰতীয় জনতা পাৰ্টীয়ে উদ্ধাৰ কৰি আনি সমাজত মৰ্যাদা সহকাৰে স্থাপন কৰা, এইটোকে কয় অন্ত্যোদয়। এই যে অন্ত্যোদয়ৰ যিটো আঁচনি বা যিটো ধাৰণা, যিটো ভাৰতীয় জনতা পাৰ্টীৰ যিটো দৰ্শন, সেই দৰ্শন আজি নাই। আজি কেৱল কেইজনমান ব্যক্তি, কেৱল ধন সম্পদ ক্ষমতা কেনেকে তেওঁলোকৰ নিজৰ হাতত থাকে, এই কথাতে কেৱল চিন্তা নিবিষ্ট কৰি ৰাখিছে। আৰু সেইবাবে আজি মোৰ দৰে, যুধিষ্ঠিৰ গগৈৰ দৰে, গোপাল কলিতাৰ দৰে এইসকল নিষ্ঠাবান ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী এই দলটোৰ ভিতৰত কেতিয়াও থাকিব নোৱাৰে। আৰু মই আহ্বান কৰিছো, মই অনুৰোধ কৰিছো এই মঞ্চৰ যোগেদি সকলো ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ দৰে সিদ্ধান্ত কৰক আৰু আমি তেখেতসকলক মন কি বাত দিয়ে। কিন্তু কাজিৰঙাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগৰ সময়ত সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ খবৰ ল'বৰ কাৰণে দিল্লীৰ সময় নাই।
আমি দেখিছোঁ যে দুইটা কথা আমি একেলগতে সময়তে ক'ব খুজিছোঁ যে এচিভমেণ্টৰ পিনৰ পৰা এই মুহূৰ্তত অসমৰ অৱস্থা সঁচাকৈ আজিৰ দিনটোত ভাল এচিভমেণ্ট নাই অসমে এতিয়া একমাত্ৰ ভৰসা কৰিবলগীয়া হৈছে কেৱল আৰু কেৱল ধাৰৰ ওপৰত ঋণৰ ওপৰত মই নিজে এজন লেজিছলেটৰ মই নিজে এজন MLA আমি বিধানসভাত এইবিলাকৰ ব্যাখ্যা কৰাটো আৰু এই আইনবিলাকৰ সমালোচনা কৰাটোৱেই আমাৰ কাম মই যেতিয়া বাজেটবিলাকৰ সমালোচনা কৰোঁ আৰু তাক লৈ যেতিয়া পঢ়োঁ তেতিয়া দেখি আহিছোঁ যে যোৱা সময়খিনিৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা যিটো টেক্স কৰৰ অংশ চেণ্ট্ৰেল টেক্সৰ যিটো শ্বেয়াৰ সেই শ্বেয়াৰটো ক্ৰমাগতভাৱে বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা আমাৰ শ্বেয়াৰটো কমি আহিছে ক্ৰমাগতভাৱে কমি আহিছে সেই চেণ্ট্ৰেল শ্বেয়াৰৰ টেক্সৰ অংশটো কমি অহাৰ কাৰণে আমাৰ চৰকাৰে কি কৰিবলগীয়া হৈছে আমাৰ ৰাজহ বৃদ্ধি কৰিবৰ কাৰণে কি কৰিবলগীয়া হৈছে জানেনে আমাৰ গাড়ীবিলাকৰ ওপৰত বেছিকৈ ফাইন ভৰিবলগীয়া হৈছে আমাৰ ট্ৰেক্টৰৰ ওপৰত যে ফাইন লগাইছে আমাৰ ইলেক্ট্ৰিক ৰিক্সাৰ ওপৰত যে ফাইন লগাইছে আমাৰ কোনো মানুহে যে এতিয়া মটৰচাইকেল এখন লৈ ৰাস্তালৈ ওলাবই নোৱাৰে হেলমেট বুলি ফাইন বিভিন্ন ধৰণৰ যে ফাইন লগাইছে তাৰ একমাত্ৰ কাৰণটো হ'ল যিকোনো প্ৰকাৰে টকা সকা দি হ'লেও এই মুহূৰ্তত অসমৰ ৰাজহ বৃদ্ধি নকৰিলে চৰকাৰখন সম্পূৰ্ণৰূপে অচল হৈ যাব আটাইতকৈ ইণ্টাৰেষ্টিং কথা অকল কেন্দ্ৰীয় কৰৰ অংশ অসমলৈ কমা নাই কৰৰ অংশ কমাৰ লগে লগে আৰু এটা ডাঙৰ ঘটনা ঘটিলে আগতে যেতিয়া ঋণ লয় ধাৰ লয় চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক ধাৰ দিয়ে ৰিজাৰ্ভ বেংকে আমাক ধাৰ দিয়ে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন বিত্তীয় সংস্থাসমূহে ৰাজ্যবিলাকক ধাৰ দিয়ে বিজেপি চৰকাৰ অহাৰ পাছতে লগে লগে কি কৰি দিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ধাৰ দিয়াৰ ব্যৱস্থাটো বন্ধ কৰি দিলে ক'লে যে তোমালোকক আমি বেলেগ এটা সুবিধা কৰি দিম ক'লে তোমালোকে মুকলি বজাৰৰ পৰা ধাৰ লোৱা মই নিজে MLA কাৰণে এইবিলাক অনবৰতে চৰ্চা কৰি থাকোঁতে মই গম পাওঁ যে মুকলি বজাৰৰ পৰা তোমালোকে ধাৰ লোৱা আৰু মুকলি বজাৰৰ কাৰণে মুকলি বজাৰৰ পৰা ধাৰ ল'বৰ কাৰণে তোমালোকক আমি FRBM বুলি এখন এক্ট দি দিছোঁ সেই এক্টখন সংশোধন কৰি কিমানলৈকে ধাৰ ল'ব পাৰিবা প্ৰত্যেকবাৰ বিধানসভাত এখন পাছ কৰিব লাগিব বাজেটৰ আগে আগে তাত কিমান ধাৰ ল'বা তাত সেইটো পাৰ্চেণ্টেজটো তোমালোকে তাতে বিধানসভাত পাছ কৰাই ল'ব লাগিব আৰু ধাৰ তেতিয়া তোমালোকক সেই ব্যক্তিগত কোম্পানীৰ পৰা ধাৰ ল'বলৈ তোমালোকক তেতিয়া অনুমতি দিম যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ মতে তোমালোকে নিউ লিবেৰেল পলিচি মানে এই যে বস্তু বিক্ৰী কৰি দিয়া ডিসইনভেষ্টমেণ্ট ধৰক অসমৰ কয়লা ক্ষেত্ৰখন ব্যক্তিগত কোম্পানীক এৰি দিব লাগে অসমৰ তেলবিলাক আগতে ONGCৰ আছিলে এতিয়া ব্যক্তিগত কোম্পানীবিলাকক এৰি দিব লাগে এই ডিসইনভেষ্টমেণ্টত যিমান সহায় কৰিব তাৰ ওপৰত ভিত্তি কৰিহে যেনেকৈ ইলেক্ট্ৰিচিটি এতিয়া মানুহে যে হাল্লা লগাই আছে যে আমাৰ কিয় হেৰি এইটো কি বুলি কয় স্মাৰ্ট মিটাৰ ইমান দাম বাঢ়িছে কিয় এইটো হ'ল কেন্দ্ৰীয় চৰকাৰে এটা চৰ্ত দিছে যে তোমালোকে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট সংস্কাৰ কৰিব লাগিব সংস্কাৰ কৰি তোমালোকে স্মাৰ্ট মিটাৰ লগাব লাগিব স্মাৰ্ট মিটাৰ লগাই তোমালোকে ৰেভিনিউ বঢ়াব লাগিব আৰু যদি তোমালোকে ৰেভিনিউ বঢ়াব পাৰা তেতিয়াহে তোমালোকক ধাৰ দিয়া হ'ব গতিকে ইলেক্ট্ৰিচিটিৰ ফিজ অসমত বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰধান কাৰণটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ চৰ্ত তাৰ বিপৰীতে কিন্তু অসমত এটা ৰঙীন সপোন এটা ৰঙীন স্বপ্ন আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে অনবৰতে প্ৰচাৰ কৰি থাকিব খোজে অসমৰ মুখ্যমন্ত্ৰীজনে কৈ থাকে যে নহয় দিল্লীত মানে এতিয়া কি হৈছে দিল্লীয়ে ইমান সহযোগিতা কৰে যে দিল্লীত এতিয়া মানে পাইপডাল খুলি দিলে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছিলে দিল্লীত মানে পানীৰ টেপটো খুলি দিলে আমাৰ এতিয়া দিছপুৰত ডাইৰেক্ট পানী আহি যায় দিল্লীত ইমান পাইপ খুলি দিছে যে দিছপুৰত একদম পইচা এইটো একো অভাৱ নাই অথচ প্ৰত্যেক মাহতে তেখেতে ধাৰ ল'বলগীয়া হৈছে আৰু ধাৰ ৰিজাৰ্ভ বেংকৰ পৰা নহয় ৰিজাৰ্ভ বেংকৰ পৰা ল'লেও যিকোনো সময়তে ৰেহাই হৈ যায় কেন্দ্ৰীয় চৰকাৰৰ কোনো সংস্থাৰ পৰা নহয় ধাৰ ল'বলগীয়া হৈছে প্ৰাইভেট কোম্পানীবিলাকৰ পৰা অপেন মাৰ্কেটৰ পৰা মুকলি বজাৰৰ পৰা অসমৰ অৰ্থনৈতিক অৱস্থা যাক পলিটিকেল ইকনমি বুলি কয় পলিটিকেল ইকনমিৰ অৱস্থা এইটো যি সময়ত আমি কৈছোঁ যে যি সময়ত আমাৰ মুখ্যমন্ত্ৰীয়ে যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা দাবী উত্থাপন কৰি আমাৰ ৰাজ্যখনৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব লাগিছিলে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সদায় নতজানু হৈ দিয়ে মই সেইকাৰণে সদায় আক্ষৰিক অৰ্থতে কওঁ
যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ আহিলে অসমৰ মুখ্যমন্ত্ৰীয়ে যে এনেকৈ বেকা হৈ দিয়ে, সেই বেকা হোৱাটো সেইটো এটা চিহ্ন, সেইটো এটা প্ৰতীক। সেইটো হ'ল দিল্লীৰ ওচৰত অসমৰ আত্মসমৰ্পণ। সেইটো হ'ল দিল্লীৰ ওচৰত তেখেতসকলে আত্মসমৰ্পণ কৰিবৰ কাৰণে আগবাঢ়ি যায়। এইটো হ'ল চিহ্ন। দিল্লীৰ ওচৰত তেওঁলোক নতজানো, কিন্তু অসমীয়া মানুহৰ ওপৰত তেওঁলোক বৰ্মতা। কেনেকৈ বৰ্মতা? তেওঁলোক অসমীয়া মানুহৰ ওপৰত বৰ্মতা। ৰাতি 2টা বজাত এজন অভিযুক্ত পুলিচে ধৰি নিছে, ৰাতি 2টা বজাত গুলীয়াই মাৰি পেলালে। যদি কওঁ যে কিয় এনেকৈ গুলীয়াই হত্যা কৰা হৈছে, এইটোতো আইনৰ বাহিৰত, এইটোতো কেতিয়াও কৰিব নোৱাৰি, এইটো বেআইনী কাম। কেতিয়াও মানুহক গুলীয়াই হত্যা কৰাটো আমাৰ আইনে, আমাৰ ভাৰতবৰ্ষৰ সংবিধানে কেতিয়াও অনুমতি দিয়া নাই। তাৰ কাৰণে বিচাৰ ব্যৱস্থা, আমাৰ জুডিচিয়াৰী ছিষ্টেম আছে, এইটোৱে হ'ল গণতান্ত্ৰিক ব্যৱস্থা। তেতিয়া কয় যে অখিল গগৈ মুছলমানৰ পক্ষ, এইবুলি তেওঁলোকে কয়। অথচ আমি আইনগত কথাটো কৈছোঁ যে, আৰু দেখিবলৈ পাব যে অকল মুছলমান মানুহক গুলীয়াই হত্যা কৰা নাই। এতিয়া যিহেতু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে যিহেতু প্ৰকৃত অৰ্থত চৰকাৰখনে উন্নয়ন কৰিব পৰা নাই, মইতো আপোনালোকক খাৰাং খাজকৈ কৈ দিব পাৰোঁ যে আজিৰ দিনটোত বিজেপি দলৰ পুৰণি নিষ্ঠাবান, সৎ আৰু দেশৰ কাৰণে কাম কৰিম বুলি যিবিলাকে বিজেপি দলত যোগদান কৰিছিল, তাৰ 90% বিজেপি কৰ্মী আজিৰ দিনটোত বিজেপিৰ প্ৰতি অসন্তুষ্ট। 90%। মই যিমানেই বিজেপি কৰ্মী লগ পাইছোঁ, সেইটো শিৱসাগৰত হওক, কিবা তিনিচুকীয়াত হওক, সেয়া ডিব্ৰুগড়ত হওক, সেয়া হোৱা নগাঁৱত হওক, সেয়া কামৰূপত, গুৱাহাটীত হওক, অথবা সেয়া বৰপেটাত হওক, সেয়া ধুবুৰীত হওক, অথবা আপোনাৰ শিলচৰত হওক, মই যিমান বিজেপি কৰ্মী যিবিলাক মন্ত্ৰী বা MLA নহয়, তেওঁলোকৰ আনকি MLA বিলাকৰ লগতো যেতিয়া কথা পাতিছোঁ, কোনো এজন MLA যি মন্ত্ৰী নহয়, কোনো এজন মানুহ সন্তুষ্ট নহয়। ইভিন বিজেপি দলৰ মন্ত্ৰীসকলো সন্তুষ্ট নহয়। আপোনালোকে এবাৰ খবৰ লওক যে মন্ত্ৰীসকলৰ মন্ত্ৰীৰ কোনো মৰ্যাদা এই চৰকাৰৰ দিনত নাই। আগতে মন্ত্ৰী এজনে ইণ্ডিপেণ্ডেণ্টলি নিজৰ দলটো, নিজৰ ডিপাৰ্টমেণ্টটো চলাব পাৰিছিলে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যকালত মন্ত্ৰী এজন হিমন্ত বিশ্ব শৰ্মাৰ মোটামুটি হাত ধৰা মানুহ হৈ গৈছে। তেওঁৰ অফিচত কাম কৰা এজন মানুহৰ নিচিনা, তেওঁ এজন কৰ্মচাৰীৰ নিচিনা, এজন মন্ত্ৰীয়েও স্বতন্ত্ৰভাৱে এতিয়ালৈকে ৰাজ্যখনত তেওঁলোকৰ ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে সুযোগ লাভ কৰা নাই।